মেট্ৰিক 2027ৰ বাবে বহুতো চেঞ্জেছ হ'বলৈ গৈ আছে। তোমালোকে যদি ক্লাছ 9ৰ পৰা ক্লাছ 10ত এইবছৰ উঠিছা তেনেহ'লে এই নিয়মখিনি জনাটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ বৰ্ডে তোমালোকৰ বাবে খুবেই চেঞ্জেছ কৰিছে। তো চোৱা, কোনোবা ষ্টুডেণ্টে যদি 2022 চনত যদি 70% to 85% যদি পাইছিলে, 80% মান যদি পায়, তেনেহ'লে এইবাৰ যদি সি পৰীক্ষা দিয়ে 2027 চনত, তেনেহ'লে মষ্ট প্ৰবেবলি সি অকল 50% মানহে স্ক'ৰ কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ কোনোবা ষ্টুডেণ্টে যদি 2022 মানত যদি 50 to 60% মান পাইছিলে আৰু 2027 চনত মেট্ৰিক পৰীক্ষা দিয়ে, মষ্ট প্ৰবেবলি তাই ফেইল হৈ যাব পাৰে। এই কথাখিনি মই এনেই কোৱা নাই, এইকাৰণে কৈছোঁ কাৰণ এইবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবেও 4 লাখতকৈ অধিক ষ্টুডেণ্টছে এই মেট্ৰিক পৰীক্ষাটো দিছিলে। আৰু এইবাৰ কি হ'ল, 4 লাখৰ ভিতৰতে প্ৰায় 1,50,000 ষ্টুডেণ্ট এইবাৰ ফেইল হৈ গ'লগৈ। তোমালোকে নিউজ আদিটো নিশ্চয় দেখা পাইছা যে 35% এইবাৰ ফেইল হৈছে ষ্টুডেণ্ট। ইয়াৰ মানে কি হৈছে, যদি 100জন ষ্টুডেণ্টে পৰীক্ষা দিছে তাৰে ভিতৰত 30জন মান ষ্টুডেণ্টেতো ফেইলে হৈ গৈছেগৈ। আৰু এইটো যোৱাবাৰো হৈছে, 2026তো হৈছে, 2025ৰ মেট্ৰিক পৰীক্ষাটো ছেইম হৈছে, কাৰণ পেটাৰ্ণ চেঞ্জ হৈছে। আৰু পেটাৰ্ণ চেঞ্জ হোৱাটোৱে নহয়, পেটাৰ্ণ চেঞ্জটো 2026তো হৈছিলে পেটাৰ্ণ চেঞ্জ, আৰু এইবছৰৰ কাৰণেতো চিলেবাছো আনকি চেঞ্জ কৰি দিয়া হৈছে। তো ক'ত ক'ত পেটাৰ্ণ চেঞ্জ হৈছে, চিলেবাছত কি কি চেঞ্জেছ হৈছে আৰু কেনেকুৱাকৈ এইবাৰ পঢ়িব লাগিব, গোটেইখিনি আজি আমাৰ আয়ান ষ্টুডিঅ' চেনেলটো আমি ডিছকাছ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাবা। আৰু তোমালোকে যদি এটা ভাল ৰিজাল্ট কৰিব বিচাৰিছা 2027 চনৰ মেট্ৰিক পৰীক্ষাত, তেনেহ'লে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। বহুতো এনেকুৱা ষ্টুডেণ্ট যোনে হাফ ইয়াৰলি এক্সামত 45% পাইছিলে, কিন্তু মেট্ৰিক পৰীক্ষাৰ পিছত সিহঁতে 90+ আনিবলৈ সক্ষম হৈছে আমাৰ এই চেনেলটোৰ পৰা। তো আমি তোমালোককো তেনেকুৱাকৈ গাইড দি যাম, সহায় কৰি যাম। তোমালোকে জাষ্ট অকণমান এফৰ্ট দিবা, তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'বই। তাৰ কাৰণে হোৱাটছএপ চেনেলত জইন কৰিবা, য'ত আমি তোমালোকক সহায় কৰি যাম ডেইলি। আৰু তাত আমাক 5,000তকৈ অধিক ষ্টুডেণ্টছে অলৰেডি ফ'ল' কৰি থৈ দিছে। তো তোমালোকে আমাক ফ'ল' কৰি ৰাখিবা, যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই। তো তাত কেনেকৈ জইন হ'বা সেইটো মই ভিডিঅ'টোত ক'ম বাৰু, কিন্তু এতিয়া আমি ইম্পৰ্টেণ্ট কথাখিনি আলোচনা কৰি লওঁ। এতিয়া চেঞ্জেছ কি কি হৈছে, ইম্পৰ্টেণ্ট চেঞ্জেছ তোমালোকৰ হৈছে চেঞ্জ ইন এক্সাম ৰুলছ, পৰীক্ষা হোৱাৰ ৰুলছখিনিত অকণমান চেঞ্জেছ হৈছে। তাৰোপৰি হৈছে চেঞ্জ ইন কুৱেশ্যন পেটাৰ্ণ, তোমালোকৰ কুৱেশ্যন পেটাৰ্ণটো বহুতখিনি চেঞ্জ হৈছে। আমি এতিয়া ডিছকাছ কৰিম চেঞ্জ ইন এক্সাম ৰুলছ। এক্সাম ৰুলত কি কি চেঞ্জ হৈছে, যেনেকৈ তোমালোকৰ 4টা ছেটৰ পেপাৰ হ'ব, পাছিং মাৰ্কৰ ছিষ্টেমটো বদলাইছে। তো এইবাৰ কুৱেশ্যনত কি কি চেঞ্জ আহিব সেইখিনি আমি পিছলৈ ডিছকাছ কৰি আছোঁ ভিডিঅ'টো, সেইটো কাৰণে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। তাত আমি ডিছকাছ কৰিম কোনখিনি পেপাৰ তোমালোকৰ টান আহিব পাৰে, কোনখিনি ছাবজেক্টে তোমালোকক প্ৰব্লেম দিব পাৰে, গোটেইখিনি কথা আলোচনা কৰিম। কিন্তু প্ৰথমতে আমি এক্সামৰ কথাখিনি জানাটো ইম্পৰ্টেণ্ট হয়, যে এক্সামত কি কি চেঞ্জেছ আহিছে তোমালোকৰ। এই দুটা চেঞ্জ ইমান এটা নতুন নহয়, দুটা চেঞ্জ তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাটো হৈছিলে, যেনেকৈ 4 ছেট অফ পেপাৰ, মানে A, B, C আৰু D থাকিব। আগতে কি আছিলে, তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2জনকৈ ষ্টুডেণ্ট বহাব বেঞ্চত। তো আগতে কি আছিলে, তোমালোকৰ চবে একেই পেপাৰে পাইছিলে, কিন্তু এতিয়াৰ পৰা কি হ'ল, A, B, C, D তোমালোকৰ 4টা ছেটৰ পেপাৰ দিয়ে। আগতে চবে ছেইম কুৱেশ্যন পেপাৰ পাইছিলে, তোমাৰ কুৱেশ্যন নম্বৰ 1 to যি হ'ব, তোমাৰ লগত বহাজনৰ কুৱেশ্যন নম্বৰ 1 to একেই থাকিব MCQত। কিন্তু আজিকালি তেনেকুৱা নহয়, আজিকালি চবে বেলেগ বেলেগ পাব। এতিয়া তোমাৰ যদি A ছেট আহিছে, তোমাৰ লগৰটো যদি B ছেট আহিছে, তোমাৰ কিন্তু কুৱেশ্যন নম্বৰ 1 to তোমাৰ লগৰটোৰ কুৱেশ্যন নম্বৰ 1 টোৰ লগত একেই নহ'ব। তাৰ কুৱেশ্যন নম্বৰ 1 to তোমাৰ হয়তো কুৱেশ্যন নম্বৰ 30 বা 25 এনেকুৱা মানত থাকিব পাৰে। তো সেইটো চেঞ্জেছ হৈছে, যাতে লগৰটোৰ পৰা তোমালোকে সুধিব নোৱাৰা। এইটো এটা ইমান এটা ডাঙৰ চেঞ্জ নহয়, এইটো ভয় খাব দৰকাৰ নাই। কিছুমান চেনেল আছে যোনে ক'ব যে এইটো বৰ ডাঙৰ চেঞ্জ হৈ গ'লগৈ, এতিয়া ল'ৰা ছোৱালীয়ে চিটিং কৰিব নোৱাৰিব, মাৰ্কছ কমিব। তো সেয়া একো কথা নহয়, আমাৰ ষ্টুডেণ্টখিনি এইটো লৈ এনেও ভয় নাখায়। এতিয়া নেক্সট যোনটো আচলতে প্ৰব্লেম দিব পাৰে সেইটো হৈছে যে পাছিং মাৰ্ক চেঞ্জ কৰি দিছে। বহুতে ভাবে যে ল'ৰা ছোৱালীয়ে আজিকালি ফেইল কৰি আছে কাৰণ মোবাইল চাই কিবা, কিন্তু আচল কথাটো তেনেকুৱা নহয়। আচল কথাটো হৈছে যে পাছিং মাৰ্ক চেঞ্জ কৰাটোৰ কাৰণে ষ্টুডেণ্টে আজিকালি বেছিকৈ ফেইল কৰি আছে। আগতে কি আছিলে, তোমালোকে 30 মাৰ্কছ পালেই পাছ, আজিকালি আকৌ MCQটো তোমালোকে 13 পাব লাগিব, ডেছক্ৰিপটিভতো আকৌ এক্সট্ৰাকৈ 14 পাব লাগিব, তেতিয়াহে পাছ হ'বা। তো ইয়াৰ মানে কি হয়, ধৰি লোৱা তুমি যদি ডেছক্ৰিপটিভত 14 পালা, কিন্তু MCQত 12 পাই গ'লাগৈ, মানে তুমি ফেইল হৈ গ'লা। ঠিক তেনেকুৱাকৈ যদি তোমালোকে MCQত 13 পালা, কিন্তু ডেছক্ৰিপটিভত 13 পাই গ'লাগৈ 14ৰ তলত, তেনেহ'লে কোৱা হ'ব তোমালোকে ফেইল হৈ গ'লাগৈ। তো এটা উদাহৰণ দিলে তোমালোকে গম পাবা কিয় এইটো মই ডেঞ্জাৰ বুলি কৈছোঁ। কাৰণ চোৱা, কোনোবা ষ্টুডেণ্টে ধৰি লোৱা MCQত 40 মাৰ্কছ পাই গ'লগৈ, কিন্তু ডেছক্ৰিপটিভত সি লিখিব নোৱাৰিলে, অকল 11 মানহে পালে। তো এতিয়া টোটেল মাৰ্কছ যদিও তাৰ 51 হৈ আছে, এনেই আগতে কি হয়, আগতে 30 পালেই পাছ, এতিয়া ষ্টুডেণ্টজনে 51 পাই আছে, হ'লে ষ্টুডেণ্টজন ফেইল হৈ যাব, কাৰণ ডেছক্ৰিপটিভত তাৰ 14ৰ তলত হৈ আছে। তো সেইটোৱে মেইন ডিফাৰেঞ্চ হয়। আৰু তাতে কোনোবা ষ্টুডেণ্টে যদি MCQত 13, ডেছক্ৰিপটিভত 14, টোটেল যদি 27 মাৰ্কছো পাইছে, তেতিয়াও সেই ষ্টুডেণ্টজন পাছ হৈ যাব। তো এইটো নিয়ম যেতিয়াৰ পৰা আহিছে, তাৰ পিছৰ পৰা ষ্টুডেণ্টে কিন্তু ফেইল কৰা ৰেটটো বাঢ়ি গৈছেগৈ। আগতে 25% মান ষ্টুডেণ্ট ফেইল হয়, আজিকালিতো 30ৰ তলত নাযায়। যোৱাবাৰ তোমালোকৰ 39% ষ্টুডেণ্ট ফেইল হৈছিলে, এইবাৰ 35% ষ্টুডেণ্টছ ফেইল হৈ গৈছেগৈ। এনেকুৱা হ'ব পাৰে যে তোমালোকে MCQত বোলে ফুল মাৰ্কছে পালা, ডেছক্ৰিপটিভত অকল 13 পালা, ইফালে তোমালোকে ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কত 10 পালা, 67, তাৰপিছতো ফেইল হৈ যাবগৈ। তাত আকৌ কোনোবাই 26, 27 মাৰ্কছ পায়ো সি পাছ হৈ যাব পাৰিব। তো সেইটো কাৰণে আমাৰ পাছ কৰা ভিডিঅ'টো চাই ল'বা, যিসকলে চোৱা নাই। পাছিং মাৰ্কৰ গোটেই নিয়মখিনি মই ডিছকাছ কৰিছোঁ, এইটো সম্পূৰ্ণ ডিটেইল ভিডিঅ' হয়, তোমালোকে চাই ল'বা যদি চোৱা নাই। আৰু আমাৰ যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছা, তোমালোকেতো চাইছা মই গম পাইছোঁ। এতিয়া আমি আহিছোঁ আমাৰ নেক্সট পাৰ্টটো লৈ, চেঞ্জ ইন কুৱেশ্যন পেটাৰ্ণ। কুৱেশ্যন পেটাৰ্ণত কি সাল সলনি হৈছে সেইখিনি তোমালোকে এতিয়াই জানি লোৱা।
তো প্ৰথম একদম সেফ সাবজেক্টখনৰ কথা ডিসকাস কৰিছো হেতু হৈছে তোমালোকৰ অসমীয়া সাবজেক্টটো এমআইএল সাবজেক্টটো যাৰ যি এমআইএল আছে তো এমআইএলত একো চেঞ্জ হোৱা নাই আগতে যিবিলাক কোৱেশ্চন ৰিপিট হৈ আছিল এবাৰ ৰিপিট হৈ আছে আগতে যিবিলাক কমন কোৱেশ্চন আছিল এতিয়া সেইবোৰে কমন কোৱেশ্চন আছে ভালকৈ যদি পিৱাইকিউ প্ৰেক্টিস কৰা ৰিজাল্ট ভাল হ'বই তোমালোকৰ অসমীয়াত আৰু সো অসমীয়াত আমি মোস্ট নাম্বাৰ অফ কমন কোৱেশ্চন দিছিলো তোমালোকে দেখা পাইছা পোষ্টটো ওলাইছিল বিভিন্ন ধৰণৰ ষ্টুডেন্টছৰ লাইকসও তোমালোকে চাব পাৰা বেষ্ট চেনেল ফৰ কমন আৰু এবাৰ আমি যিমানখিনি কমন দিছিলো তাৰে প্ৰায় গোটেইখিনি আহি গৈছিলে 60 মাৰ্কছ ডাইৰেক্ট কমন আহি গৈছিলে অসমীয়াত আৰু তাৰোপৰি বাকি মেথ সায়েন্স এইবিলাকতো কমন আহিছে নহয় বহুতখিনি কমন আহিছে কিন্তু অসমীয়াত বহুত আহিছিলে 60 মাৰ্কছতকৈ বেছি আহিছিলে আৰু গোটেই অসমৰ ভিতৰত ম্যাক্সিমাম হয় তাৰোপৰি ইংলিছত এবাৰ চেঞ্জ আছে বহুত ডাঙৰ চেঞ্জ আছে যোনটো তোমালোকৰ লাষ্ট 2 ইয়াৰ্ছত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা বহুতে কৈ আছিলে যে ইংলিছটো ইজি আছে সমাজ বিজ্ঞানতহে চেঞ্জ হৈছে কিন্তু কথা তেনেকুৱা নহয় সোশ্যালৰ লগত ইংলিছতো কিন্তু বহুতখিনি চেঞ্জ আহিছে তোমালোকৰ ইংলিছ কিতাপখনৰ চেপ্টাৰখিনিৰ পিছত যোনখিনি কোৱেশ্চন আনসাৰ থাকে যোনখিনি কোৱেশ্চন থাকে সেইখিনি কিন্তু আজিকালি ৰিপিট নহয় আগতে ৰিপিট হৈছিল আগতে সেইখিনি পঢ়িয়ে ভাল নম্বৰ পোৱা গৈছিল কিন্তু আজিকালি অকল তোমালোকে কিতাপৰ পিছত থকা প্ৰশ্নখিনি পঢ়ি কিন্তু ভাল নম্বৰ পাব নোৱাৰা কাৰণ একো নাহে সেই সেকশন বি যোনটো পাৰ্ট হয় তাতে চেঞ্জখিনি হৈছে বাকি এমসিকিউ পাৰ্টটো সহজ আছে গ্ৰামাৰ পাৰ্টটো সহজ আছে কিন্তু যোনটো তোমালোকৰ কিতাপৰ পাৰ্ট মেইন বুকৰ পাৰ্ট হেতু বৰ টান হৈ গৈছে গৈ কাৰণ তাত আজিকালি এক্সাৰসাইজৰ কোৱেশ্চন নাহে আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চনহে আহে ইয়াতো এটা সিম্পল সলিউশন আছে তোমালোকে চেপ্টাৰখিনি ভালকৈ পঢ়িবা লাগিলে ওৱান শ্বট ভিডিও চাবা ময়ো দি থৈ দিছোঁ এই লেটাৰ টু গড হওক বা অন্য কিবা চেপ্টাৰ নহওক কিয় ইউটিউবত মই ওৱান শ্বট দি থৈ দিছোঁ তাৰোপৰি মই পাৰ্চনেলিও এক্সট্ৰাকৈ পঢ়াব পাৰোঁ তাত য'ত মই গোটেইখিনি চেপ্টাৰৰ ওৱান শ্বটখিনি কৰাই দিওঁ তোমালোকে যদি সেইখিনি চাই দিয়া তেনেহ'লে একো ডাউট তোমালোকৰ নৰব গোটেইখিনি তোমালোকে ইজিলি কৰি থৈ আহিব পাৰিবা তো সেইটো কাৰণে মই কৈছোঁ আজিকালি কুৱেশ্যন এনচাৰ নহয় তোমালোকে চেপ্টাৰটোত কি আছে সেইটোত বেছিকৈ ফ'কাছ দিয়া নেক্সট যদি কোনোবাই সিলেবাস এতিয়ালৈ নাজানা সিলেবাস ভিডিওটো চাই ল'বা 30,000তকৈ অধিক ভিউজ আছে সকলো ষ্টুডেণ্টছে অলৰেডি চাইছে মই জানামতে কোনোবাই যদি এতিয়ালৈ চোৱা নাই সিলেবাসৰ ভিডিওটো চাই ল'বা আমাৰ চেনেলত দিয়া হৈ আছে লিংক আদি মই ডেছক্ৰিপশ্যনত দি থৈ দিম তোমালোকে ডেছক্ৰিপশ্যনতো পাবা পিন কমেণ্টতো পাই যাবা তো মেথছৰ কথা যদি মই কওঁ তেনেহ'লে মেথছৰ আজিকালি কি হৈছে এক্সাৰসাইজৰ কুৱেশ্যন আগতে আহিছিলে এক্সাম্পলৰ কুৱেশ্যন আগতে আহিছিলে আজিকালি তাৰ লগত কিন্তু এটা দুটামান তোমাৰ লগত কিন্তু কনচেপ্ট বেছ কুৱেশ্যন সোমাই দিয়ে আৰু আহিবই আগতে সেইবোৰ নাহিছিল আগত যদি কোনোবা ষ্টুডেণ্টে গোটেই মেথছ বুকখনৰ এক্সাৰসাইজ আৰু এক্সাম্পল কৰি থৈ দিয়ে তেনেহ'লে সি 100% কমন পাবই কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি গোটেই কিতাপৰ এক্সাৰসাইজ এক্সাম্পল কৰিলেও তোমালোকে 85% মানহে কমন পাবা বাকীখিনি কিন্তু তোমালোকৰ ভিতৰৰ পৰাই কুৱেশ্যন সুধিব সেইটো কাৰণে অকণমান ফৰ্মুলা আদিত ফ'কাছ দিবা ঠিক তেনেকুৱাকৈ ছায়েন্সত কি হৈছে ছায়েন্সতো আগতে এক্সাৰসাইজ আৰু এক্সাম্পলৰ কুৱেশ্যন আহিছিলে কিন্তু আজিকালি সেই ফৰ্মেটটো একে থাকিলেও কিন্তু তোমালোকৰ অকণমান ভেলুখিনি বদলাই দিয়ে তো তোমালোকে এক্সাৰসাইজ এক্সাম্পল ইনটেক্স কুৱেশ্যন এইখিনিতো চাবাই তাৰোপৰি ইচ এণ্ড এভৰি লাইন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় গোটেইখিনি এক্টিভিটি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিখিনি কিতাপত দিয়া হৈ আছে আৰু নেক্সট আহিছে ছ'চিয়েল ছায়েন্স ছাবজেক্টটোলৈ যোনটো বহুতো ষ্টুডেণ্টে ভয় খাই আছে সমাজ বিজ্ঞানৰ কাৰণে আৰু ইয়াতে মেক্সিমাম চেঞ্জ হৈছে আগতে কি ডাইৰেক্ট কুৱেশ্যন আহে ধৰিলে তোমালোক ডাইৰেক্ট কিতাপত থকা প্ৰশ্ন এটা সুধি দিলে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ডাইৰেক্ট কিতাপৰ কুৱেশ্যনে সুধি দিয়ে ছ'চিয়েল একদম কমনৰ কাৰণে ইজি ছাবজেক্ট আছিলে আগতে কিন্তু আজিকালি চেঞ্জ হৈ গ'লগৈ আজিকালি ছ'চিয়েলত তোমালোকৰ এক্সাৰসাইজৰ এটা কুৱেশ্যনো নিদিয়ে ভালকৈ 45 মাৰ্কছৰ ভিতৰত তোমালোকে হাৰ্ডলি 5-6 মাৰ্কছ এটাহে এনেকুৱা পাবা যোনটো কিতাপৰ পৰা ডাইৰেক্ট দিছে বাকী কিন্তু নাথাকে আৰু তাৰ সলনি তোমালোকক যিকোনো দুটা টপিক কিতাপত থকা তাৰ মাজত কম্পেৰিজন কৰিব দিব পাৰে বা তোমাৰ নিজৰ অপিনিয়ন এটা দিব পাৰে তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সমাজ বিজ্ঞানত এবাৰটো গ্লোবেল ৱাৰ্মিঙৰ ডাইৰেক্ট পিকচাৰ এটাই দি দিছিলে ভালুক এটা বৰফৰ ওপৰত আছিল যোনটো তোমালোকৰ কিতাপত আছে আৰু সুধিছিলে ইয়াৰ বিষয়ে লিখিবৰ কাৰণে তো সেইটো কাৰণে অকণমান তোমালোকে বস্তুখিনি লজিকেলি বস্তুখিনি ভাবি চাব লাগিব আগতে ডিফিকাল্টি লেভেল কি আছিলে গোটেইখিনি ছাবজেক্টৰ কাৰণে ইজি 30% আহে এভাৰেজ 50% আহে আৰু ডিফিকাল্ট কুৱেশ্যন খুব বেছি 20% মান আহে তো সেইটো বাকীখিনি ছাবজেক্টৰ কাৰণে একে আছে কিন্তু ইংলিছ আৰু ছ'চিয়েলটো অকণমান টান পাব পাৰা মই যেনেকৈ তোমালোকক প্ৰেক্টিছ কৰিব কৈছোঁ সেনেকুৱাকৈ প্ৰেক্টিছ কৰি যোৱা আৰু আগলৈ মই আৰু ডিটেইল ভিডিঅ' আনি আছোঁ অকল এটা ভিডিঅ'তে তোমালোকক গোটেই ছ'চিয়েল আৰু ইংলিছৰ পেটাৰ্ণৰ কথা আলোচনা কৰাটো পচিবল নহয় মই ছেপাৰেট ভিডিঅ' আনিম গোটেইখিনি ছাবজেক্টৰ কাৰণে ভালকৈ ডিছকাছ কৰিম কিন্তু এতিয়াৰ কাৰণে যদি চিলেবাছ কোনোবা ষ্টুডেণ্টে নাজানা ভিডিঅ'টো সোনকালে চাই লোৱা চিলেবাছৰ আৰু চিলেবাছখন ডাউনলোড কৰি লোৱা চিলেবাছখন লাগিব এতিয়াৰ পৰা ভালকৈ প্ৰস্তুতি চলাই যোৱা আৰু বহুতো ষ্টুডেণ্টে সুধি আছিলে যে আমি কিবা কোৰ্ছ আদি অফাৰ কৰোঁ নেকি তো চোৱা তোমালোকে যদি ইংলিছত যদি পিছ পৰি আছা আৰু ইংলিছৰ কাৰণে যদি সহায় লাগে তেনেহ'লে মই ইংলিছটো কৰাই দিওঁ বাৰু মই ইংলিছ আগৰ পৰা পঢ়াই আহিছোঁ যোৱা বছৰ আমি বহুতো ষ্টুডেণ্টক সহায় কৰিছিলোঁ তোমালোকে 499 ৰুপিজ দি আমাৰ ইংলিছৰ কিন্তু বেটচ এটা আছে তাত জইন হ'ব পাৰিবা তো তাত কি কৰিম মই ইমান এটা তোমালোকৰ সময় নষ্ট কৰি নাথাকোঁ তোমালোকক জাষ্ট এটা ভিডিঅ' দিম এটা চেপ্টাৰৰ কাৰণে আৰু গোটেই চেপ্টাৰটো কমপ্লিট হৈ যাব ওৱান শ্বট ভিডিঅ'হে দিয়া হ'ব আৰু কিবা যদি সুধিব লগা থাকে তেনেহ'লে ডাইৰেক্ট তোমালোকে মোক কল কৰি সুধিব পাৰিবা তাৰোপৰি ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ আদি দিয়া হ'ব এক্সামবিলাকৰ আগে আৰু লগতে টেষ্ট আদিও লোৱা হ'ব তো তোমালোকে ইংলিছ বেটচটোত জইন হ'ব পাৰা বা যদি তোমালোকে ভাবা যে আমাক অকল ইংলিছৰ নোটছখিনিহে লাগে গোটেইখিনি চেপ্টাৰৰ কাৰণে তেনেহ'লে 149 ৰুপিছতে নোটছখিনি ল'ব পাৰিবা এতিয়া নোটছ কেনেকুৱা হ'ব ইয়াত চাব পৰা তোমালোকে ধুনীয়াকৈ চামাৰি থাকিব ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ্ছ থাকিব নোটছত ইয়াত চাব পৰা আৰু গোটেইখিনি চেপ্টাৰৰ কাৰণে MCQ আদিও থাকিব আৰু গোটেইখিনি চেপ্টাৰৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে
তো তেনেকুৱাকৈ আমি সহায় কৰি যাম আৰু বাকী এতিয়া বহুতে ভাবিব যে কি এতিয়া নোটছ আদি দিলে কি ইউটিউবত একো দিয়া নহ'ব নেকি তো চোৱা ইউটিউবতে দিয়া হ'ব 95% মান বস্তু ইউটিউবতে দি দিয়া হ'ব কিন্তু অকণমান যদি এক্সট্ৰা লাগে তেনেহ'লে তোমালোকে পেইড বেটছ আদিত জইন হ'ব পাৰা তো বাকী মই ইউটিউবত আছোঁৱে কিন্তু তাৰ উপৰিও যদি অকণমান ইংলিছত এক্সট্ৰাকৈ চাই দিব লাগে তোমালোকক পাৰ্চনেলি তেনেহ'লে তোমালোকে এই নাম্বাৰটোত মেছেজ দিব পাৰা পাৰ্চনেলি মই সকলোকে সহায় কৰিম কিবা ডাউট আদি থাকিলে সুধিব পাৰিবা তো দুটা প্লেন আছে এটা হৈছে 149 ৰুপিছৰ আৰু এটা হৈছে 499 ৰুপিছৰ এটা হৈছে য'ত তোমালোকে গোটেইখিনি পাই যাবা লাগিলে ভিডিঅ' হওক বা 1-to-1 গাইড হওক যি লাগে চব দিয়া হ'ব আৰু নেক্সট হৈছে 149 ৰুপিছৰ য'ত তোমালোকে অকল নোটছখিনি পাই যাবা কিন্তু তাতো মই টাচত থাকিম কিবা কিবা আপডেট থাকিলে দি থাকিম তোমালোকক আৰু তোমালোকে এই নাম্বাৰটো মেছেজ দিবা হোৱাটছএপৰ আৰু তাৰোপৰি যদি একদম ফ্ৰীতে সহায় লাগে 100% তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলত জইন কৰা মই 100% ফ্ৰীতে সহায় কৰিম এটকাও দিব নালাগে আৰু তাত মই যোৱা বছৰো 40,000তকৈ অধিক ষ্টুডেণ্টছক সহায় কৰিছিলোঁ তোমালোককো সহায় কৰি যাম চিন্তা কৰিব নালাগে তো যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো ডিছক্ৰিপশ্যনত দিয়া হৈ আছে পিন কমেণ্টত দিয়া হৈ আছে সোনকালে জইন কৰা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই যিমান পাৰোঁ সহায় কৰি যাম